দিব বিচাৰিছো ডাঙৰ খবৰ কেন্দ্ৰীয় বাজেট প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত যেহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তাৰ মাজতে কেন্দ্ৰীয় বাজেটত 21টা বৃহৎ ঘোষণা কৰা হৈছে কৃষকৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ বিভিন্ন জনলৈকে 21টা বৃহৎ ঘোষণা কৰিছে কি বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় বাজেটত এই মুহূৰ্তত এটাকৈ সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো দেশৰ কোটি কোটি জনতালৈ বাজেটে আনিলে ভাল খবৰ 2 কোটি লোকে লাভ কৰিব এবাৰ বিনামূলীয়া ঘৰ কেন্দ্ৰীয় বাজেটত 21টা বৃহৎ ঘোষণা কৰা হৈছে 5 বছৰৰ ভিতৰত 2 কোটি ঘৰ দিব কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ঘৰ বনাই দিয়াৰ সংকল্প লৈছে কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ খবৰ 300 ইউনিট বিজুলী ফ্ৰী দিব দেশৰ জনতাক ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰতি মাহে 300 ইউনিট বিল পৰিশোধ কৰিব চৰকাৰে সোলাৰ পেনেল ব্যৱহাৰ কৰা 1 কোটি পৰিয়াললৈ এই বৃহৎ ঘোষণা কৰা হৈছে 7 লাখ টকালৈকে আয়কৰ ৰেহাইৰ ঘোষণা কৰিছে বাজেটত এটা ডাঙৰ খবৰ কেবেটাও বৃহৎ ঘোষণা কৰিছে ধাৰাবাহিকভাৱে 3 কোটি মহিলাক লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু 3টা কিস্তিত লাভ কৰিব 85,000কৈ চৰকাৰী ধন হট কামত ব্যৱহাৰ কৰি আপুনি ল'ব পাৰিব ঋণ আৰু কেন্দ্ৰীয় কেবিনেটত কালিৰ দিনটোত বৃহৎ ঘোষণা কৰা হৈছে পিএম ধনজন একাউণ্টৰ বাবে 4,000 কোটি টকা ধাৰ্য কৰা হৈছে কেৱল ইমানেই নহয় 4 কোটি কৃষকে লাভ কৰিব পিএম ফসল যোজনাৰ সুবিধা প্ৰতিখন ৰাজ্যক 75,000 কোটি ঋণ দিব কেন্দ্ৰীয় চৰকাৰে দেশত 3,000 নতুন আইটিআই 7খন আইটিআই স্থাপন কৰা হ'ব নতুনকৈ 7খন আইআইএম স্থাপনৰ লক্ষ্য হিচাপে বান্ধি লৈছে কেন্দ্ৰীয় চৰকাৰে দেশত স্থাপন হ'ব নতুন মেডিকেল কলেজ মধ্যবিত্তই পাব পিএম আৱাস যোজনাৰ ধন 21টা বৃহৎ ঘোষণা কৰিছে আমি যেহেতু ধাৰাবাহিকভাৱে জনাই যোৱাৰ চেষ্টা কৰিছো আশা কৰ্মী আহিব আয়ুষ্মান যোজনাৰ অধীনলৈ এবাৰ আশা কৰ্মীসকলক আয়ুষ্মান যোজনাৰ অধীনলৈ আনিব পিএম আৱাসৰ 70% ঘৰ লাভ কৰিব মহিলাই 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ সংকল্প কেন্দ্ৰীয় চৰকাৰৰ দেশৰ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পিএম কিষাণৰ জৰিয়তে পিএম জন ধন যোজনাৰ জৰিয়তে বিভিন্ন আঁচনিৰ জৰিয়তে বৃহৎ ধনৰাশি প্ৰদান কৰা হ'ব দেশৰ জনতাক আমি ইতিমধ্যে উল্লেখ কৰিছো 5 বছৰৰ ভিতৰত 2 কোটি ঘৰ দিব কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ঘৰ বনাই দিয়াৰ সংকল্প চৰকাৰৰ যেটো কালিৰ দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ যি বাজেট অন্তৰ্বৰ্তীকালীন বাজেট প্ৰকাশ পাইছে আৰু অন্তৰ্বৰ্তীকালীন বাজেট প্ৰকাশ পোৱাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে কিয়নো কেবেটাও বৃহৎ ঘোষণা কৰিছে দেশৰ বাবে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীলৈকে বৃহৎ ঘোষণা কৰিছে কৃষকলৈ বৃহৎ ঘোষণা কৰিছে আমি ধাৰাবাহিকভাৱে জনাই যোৱাৰ চেষ্টা কৰিম প্ৰতি মাহে 300 ইউনিট বিল পৰিশোধ কৰিব চৰকাৰে সোলাৰ পেনেল ব্যৱহাৰ কৰা 1 কোটি পৰিয়াললৈ এই ঘোষণা কৰা হৈছে 7 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাইৰ ঘোষণা কৰিছে কেবেটাও বৃহৎ ঘোষণা কৰিছে 3 কোটি মহিলাক লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা নিৰ্মলা সীতাৰামনৰ 3টা কিস্তিত লাভ কৰিব 85,000কৈ চৰকাৰী ধন হট কামত ব্যৱহাৰ কৰি পুনৰ ঋণ গ্ৰহণ কৰিব পাৰিব আমি ইতিমধ্যে উল্লেখ কৰিছো যেহেতু দেশৰ কোটি কোটি জনতাৰ বাবে বাজেটত ভাল খবৰ আনিছে ডাঙৰ খবৰ 2 কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ 2 কোটি লোকক বিনামূলীয়া ঘৰ দিব চৰকাৰে আমি পুনৰবাৰ কি বাজেটত বিশেষ ঘোষণা কৰিছে যেহেতু আপডেটসমূহ আহি আছে আমি ধাৰাবাহিকভাৱে জনাই যাম কিন্তু তাৰ পূৰ্বে বাজেটত প্ৰধানতঃ কি ঘোষণা কৰা হৈছিল আমি পুনৰবাৰ ফুল প্লেট মাধ্যমত জনাৰ চেষ্টা কৰিম
দেশৰ কোটি কোটি জনতাৰ বাবে বাজেটে আনিছে ভাল খবৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বাজেটে ভাল খবৰ আনিছে। 2 কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। 5 বছৰৰ ভিতৰত 2 কোটি ঘৰ দিব কেন্দ্ৰীয় চৰকাৰে। আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন শিতানত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ঘৰ বনাই দিব এইবাৰ কেন্দ্ৰীয় চৰকাৰে। 300 ইউনিট পৰ্যন্ত বিজুলী ফ্ৰী কৰি দিব দেশৰ জনতাক। প্ৰতিমাহে 300 ইউনিটকৈ বিল পৰিশোধ কৰিব কেন্দ্ৰীয় চৰকাৰে। কেৱল ইমানেই নহয়, সোলাৰ পেনেল ব্যৱহাৰ কৰা 1 কোটি পৰিয়াললৈ এই বৃহৎ ঘোষণা কৰা হৈছে। 7 লাখ টকালৈকে আয়কৰ ৰেহাইৰ ঘোষণা কৰিছে বাজেটত। ডাঙৰ খবৰ। 3 কোটি মহিলাক লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। 3টা কিস্তিত লাভ কৰিব 85,000কৈ চৰকাৰী ধন। সৎ কামত ব্যৱহাৰ কৰি আপুনি পুনৰবাৰ ঋণ গ্ৰহণ কৰিব পাৰিব। PM ধনজনৰ একাউণ্টৰ বাবে 4,000 কোটি টকা ধাৰ্য কৰিছে। 4 কোটি কৃষকে লাভ কৰিব PM ফচল যোজনাৰ সুবিধা। কৃষকৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। প্ৰতিখন ৰাজ্যক 75,000 কোটি ঋণ দিব কেন্দ্ৰই। দেশত নতুনকৈ 3,000 নতুন ITI 7খন ITI স্থাপন কৰা হ'ব। নতুনকৈ 7খন IIM স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। দেশত স্থাপন হ'ব নতুনকৈ মেডিকেল কলেজ। মধ্যবিত্তয়ো এইবাৰ PM আৱাস যোজনাৰ ধন লাভ কৰিব। আশা কৰ্মীসকল আহিব আয়ুষ্মান যোজনাৰ অধীনলৈ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কালিৰ দিনটোত নিৰ্মলা সীতাৰামনৰ বাজেটত উল্লেখ কৰা হৈছে। PM আৱাসৰ 70% ঘৰ লাভ কৰিব। আৰু 2047 চন পৰ্যন্ত বিকশিত ভাৰত গঢ়াৰ সংকল্প মোদী চৰকাৰৰ।